জয় হিন্দ ষ্টুডেণ্টছ, আজিৰ ক্লাছত আমি ক্লাছ 6ৰ ছ'চিয়েল মানে সমাজ বিজ্ঞানৰ লেচন নম্বৰ 7টো চাম। ইয়াৰ নামটো হৈছে মানুহৰ জীৱন প্ৰণালীৰ বিকাশ, মানে মানুহৰ জীৱনৰ প্ৰণালী কেনেকুৱা বিকাশ ঘটিছে। আগতে মানুহবিলাক এনেকুৱা আছিলে, আদিম মানে মানুহ বুলি যাক কয় আমি সেনেকৈ জংঘলত থাকিছিলোঁ, বাস কৰিছিলোঁ, এনেকৈ ঘৰত থাকিছিলোঁ আৰু ইয়াতে জুই পাৰ কৰি পেলাই সেনেকৈ ইয়াতে খাইছিলোঁ আৰু এতিয়া আমাৰ আধুনিক যুগৰ মানুহবিলাক প্ৰণালী চাওকচোন কেনেকুৱা আছে, বিল্ডিং চিল্ডিং পাতিছে, এনেকৈ মানুহবিলাক অহা যোৱা কৰে ৰাস্তাত এইটো হৈছে আমাৰ এতিয়া আধুনিক যুগৰ মানুহৰ জীৱন প্ৰণালী। ঠিক আছে, ইয়াতে আপোনাৰ এইটো চাওকচোন, আপোনাৰ শিল হৈ পেলাই জুই সৃষ্টি কৰাৰ দৃশ্য। এনেকৈ শিল দুটা ঘঁহি ইয়াতে জুইটো সৃষ্টি কৰিছিল। আগতে মানুহবিলাকে সেনেকৈ খাৱাটো আৰম্ভণি কৰিছিল। ঠিক আছে, জুইটো ক'ৰ পৰা আনিব, সেনেকৈ ঘঁহি শিলটো কি বুলি কয় জুইটো সৃষ্টি কৰিছিল। এতিয়া এইটো আপোনাৰ কুৱেশ্যন আনচাৰ প্ৰথমতে দিছে, প্ৰথম আপোনাৰ আদিম মানুহে কি কি বস্তু খাদ্য হিচাপে গ্ৰহণ কৰিছিল। ঠিক আছে, আমি ইয়াৰে উত্তৰটো চাম যে গছত সৰি থকা ফল, বীজ, পাত, পোক পতংগ আদি খাদ্য হিচাপে গ্ৰহণ কৰিছিল। ঠিক আছে, আগতে মানুহবিলাকে এনেকৈ খাদ্যটো গ্ৰহণ কৰিছিল। অ'কে, নেক্সট আপোনাৰ খ নম্বৰটো আছে যে আদিম মানুহৰ আশ্ৰয়স্থলবোৰ কেনেকুৱা আছিল চ' শিলৰ গুহা আৰু গছৰ খৰাং হিচাপে আছিল। ঠিক আছে, নেক্সট আছে আপোনালোকৰ কুৱেশ্যন নম্বৰ গটো হ'ল গটো চাওঁ। আদিম যুগৰ সঁজুলিবোৰ কি আছিল আৰু সেইবোৰ কেনেকৈ প্ৰস্তুত কৰি লৈছিল ত' আদিম যুগৰ মানুহে নিজৰ কামৰ সুবিধাৰ বাবে বিভিন্ন ধৰণৰ সঁজুলি সাজি লৈছিল, যেনে মাছ ধৰা আৰু চিকাৰৰ বাবে শিল গছৰ ডাল, ডাঙৰ জন্তুৰ হাড়ৰ পৰা তেওঁলোকে বিভিন্ন সঁজুলি তৈয়াৰ কৰি লৈছিল। ঠিক আছে, নেক্সট আছে জুইৰ আৱিষ্কাৰ কিদৰে হৈছিল শিলে জুইকৈ ঘঁহি খাই জুইৰ ফিৰিং গতি ওলাই আৰু ই শুকান ঘাঁহ বা গছৰ পাত আদি পৰিলে জুই জ্বলি উঠে আৰু এই ঘটনাটো আৱিষ্কাৰ কৰি আদিম মানুহে জুইৰ আৱিষ্কাৰ কৰিছিল। অ'কে, নেক্সট ছেকেণ্ড কুৱেশ্যনটো আছে আদিম মানুহৰ খাদ্যাভ্যাস, মানে কেনেকুৱা সিহঁতে খানাবিলাক খাইছিল আদিম মানুহে প্ৰথম অৱস্থাত গছৰ সৰি থকা ফল, বীজ, পাত, পোক পতংগ আদি কেঁচাই খাইছিল আৰু তাৰ পিছত চিকাৰৰ জৰিয়তে বিভিন্ন জীৱ জন্তু চিকাৰ কৰি খাইছিল। ঠিক আছে, জুইৰ আৱিষ্কাৰৰ পিছত কি হৈছিল, নিজৰ খাদ্য বস্তু জুইত পুৰি খাবলৈ লৈছিল, সেনেকৈ মানুহবিলাকে খোৱাটো আৰম্ভণি কৰিছিল। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 3টো চাবচোন কি কৈছে, জুইৰ আৱিষ্কাৰে আদিম মানুহৰ জীৱনলৈ কিদৰে পৰিৱৰ্তন আনিছিল বহলাই লিখা চ' আচ্ছা, তাৰে আগতে মোৰ এতিয়া ইয়াৰে আপোনাৰ কি বুলি কয় চমু টোকা লিখিব লগা আছিল যে এইটোতো আমাৰ আদিম মানুহৰ খাদ্যাভ্যাসটো আছে, তাৰপিছত আছে আমাৰ আশ্ৰয়স্থলটো কেনেকুৱা আছিল, হয়নে? এতিয়া আপোনালোকে এইটো বস্তু লিখিব নালাগে। ঠিক আছে, এইটো আমাৰ টেকনিচিয়ান মিষ্টেক হৈছে, no need to write this one. অ'কে, আদিম মানুহ এতিয়া আশ্ৰয়স্থলটো চাওঁ আমি। আজিৰ দৰে আদিম মানুহে ঘৰ সাজিবলৈ নাজানিছিল আগতে ঘৰ এনেকৈ সাজি থোৱা নাছিল। সেই সময়ত তেওঁলোকে ৰ'দ, বতাহ, বৰষুণ তথা বনৰীয়া জীৱ জন্তুৰ পৰা ৰক্ষা পাবলৈ শিলৰ গুহা আৰু গছৰ খোৰাঙকে নিজৰ আশ্ৰয়স্থল বুলি ৰূপে বাছি লৈছিল। ঠিক আছে, নেক্সট আপোনাৰ 3 নম্বৰ কুৱেশ্যনটো যে আছে, এইটো এই মাত্ৰ যোনটো পঢ়ি দিলোঁ, ইয়াৰ উত্তৰটো চাবচোন। প্ৰথম অৱস্থাত আদিম মানুহে জুইৰ ব্যৱহাৰৰ কথা একো নাজানিছিল, মানে একো জনাই নাছিল সিহঁতে যে জুইটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে। সেয়েহে সেই সময়ত মানুহে সকলো ধৰণৰ খাদ্য বস্তু কেঁচাই খাইছিল। আগতে কেঁচা হিচাপতে মানুহকেইটা খাইছিল, আনকি জীৱ জন্তু চিকাৰ কৰি তাৰ মাংস কেঁচাই খাই দিছিল জুইৰ আৱিষ্কাৰৰ ফলত কি হৈছে, আদিম মানুহৰ জীৱন যাপন পদ্ধতিলৈ বহু পৰিৱৰ্তন আহিল। অ'কে, জুইৰ ব্যৱহাৰ শিকাৰ পিছত মানুহে খাদ্য জুইত পুৰি খাবলৈ ধৰিলে নহয়, লগতে শীতকালত নিজৰ শৰীৰ গৰম কৰি ৰাখিবলৈ জুইৰ তাপ লৈছিল, যিটো আপোনাৰ কি হ'ল জুইৰ আৱিষ্কাৰ পূৰ্বে সম্ভৱ নাছিল নহয়। আৰু জুইৰ আৱিষ্কাৰৰ পিছত কি হ'ল, আদিম মানুহে বনৰীয়া জীৱ জন্তুৰ পৰা ৰক্ষা পাবলৈ জুইৰ ব্যৱহাৰ কৰিছিল। অ'কে, নেক্সট আপোনাৰ পেজ নম্বৰ এইটো আছে 59 ইয়াতে আপোনাৰ দিয়া আছে দ্বিতীয় অনুসৰণিটো, মানুহে পোৱা প্ৰথম জন্তুবিধ কি আছিল চ' এইটো কি আছিল কুকুৰ। প্ৰথমতে মানুহে কুকুৰকে পুহিছিল নেক্সট আছে পশুপালনৰ যুগ কেনেদৰে আৰম্ভণি হৈছিল। চ' সময় আগবঢ়াৰ লগে লগে মানুহে কুকুৰ, গৰু, ছাগলী, ঘোঁৰা আদি জীৱ জন্তু পোহপাল দিবলৈ চিকাৰ লগে লগে পশুপালনৰ যুগ আৰম্ভণি কৰিলে। অ'কে, এনেকৈ হৈছিল। নেক্সট দ্বিতীয় কুৱেশ্যনটো আছে কৃষিৰ আৰম্ভণি আৰু বিকাশ কিদৰে হৈছিল। চ' আদিম মানুহ কি হৈছিল, যাযাবৰী হৈ থাকোঁতে বহুদিন ধৰি লক্ষ্য কৰিছিল যে আপোনাৰ ফল মূলৰ গুটিবোৰ
য'ত পেলাই দিয়া হয় তাতে আপোনাৰ পুনৰ একেই গছ গজে আৰু ফুলো ধৰে। চ' গুটিৰ পৰা গছ গজা কথাটো জনাৰ পিছত তেওঁলোকে নিজৰ প্ৰয়োজন পূৰ কৰিবলৈ গছৰ গুটিটো সিঁচিবলৈ লৈছিল আৰু এনেদৰে কৃষিৰ আৰম্ভণি হৈছিল আৰু সেই সময়ত ইয়াৰ বিকাশ ঘটিছিল। অ'কে, ইয়াৰ পিছত আহিব ইয়াতে স্থায়ী বসতিৰ ব্যৱস্থা কেনেকুৱা আছে হা। গাঁৱৰ আৰম্ভণি আমাৰ এনেকে হ'ল। তাৰ পিছত আপোনালোকে চাব পাৰিব ইয়াতে এইটো চাওক কেনেকে মানে খেতিবিলাক কৰা আৰম্ভণি কৰিছে আদিম মানুহে নহয়। তাৰপিছত ইয়াতে আহি যাওক কুৱেশ্যন আনচাৰ, পেজ নম্বৰ এইটো 61 হৈ যাব হা। প্ৰথম কুৱেশ্যনটো দিছে আদিম মানুহে কেতিয়াৰ পৰা স্থায়ীভাৱে বসতি কৰিবলৈ ল'লে। চ' আদিম মানুহে খেতি কৰিবলৈ আৰম্ভ কৰাৰ পৰাই স্থায়ীভাৱ হিচাপে বসবাস কৰিবলৈ ল'লে। ঠিক আছে, মানে যেতিয়াৰ পৰা সিহঁতে খেতি কৰা আৰম্ভণি কৰি তাৰপিছত সিহঁতে স্থায়ীভাৱ হিচাপে বাস কৰাটো আৰম্ভণি কৰিলে। অ'কে, নেক্সট ছেকেণ্ড কুৱেশ্যনটো আছে বৰ্তমান সময়তো খাদ্য সংগ্ৰহ আৰু চিকাৰ কৰি জীৱ নিৰ্বাহ কৰা জনগোষ্ঠী এটাৰ নাম লিখা। চ' এইটো কি হ'বনো? জাৰৱা জনগোষ্ঠী। ঠিক আছে, নেক্সট আছে গাঁৱৰ আৰম্ভণি কিদৰে হৈছিল হা। চ' মানুহে খেতি কৰিবলৈ আৰু জীৱ জন্তু পোহ মনাবলৈ চিকাৰ পিছত পানীৰ উৎসৰ ওচৰতে বাস কৰিবলৈ আৰম্ভণি কৰিলে আৰু এইদৰে নৈ নিজৰা আদিৰ সমীপত মানুহে বসতি আৰম্ভ কৰাৰ লগে লগে গাঁওবোৰ গঢ়ি উঠিছিল। ঠিক আছে, নেক্সট ঘ নম্বৰটো আছে মানুহে প্ৰথম কেনে ধৰণৰ পাত্ৰ ব্যৱহাৰ কৰিছিল। চ' গছৰ পাত বাঁহ আদিৰে সজা পাত্ৰ ব্যৱহাৰ কৰিছিল। ঠিক আছে, ক, খ, গ আৰু ঘটো হ'ল। নেক্সট নম্বৰটো আছে চকাৰ ব্যৱহাৰ আদি মানুহৰ জীৱনত কেনে প্ৰভাৱ পেলাইছিল। চকাৰ ব্যৱহাৰৰ ফলত বস্তু বাহনিৰ আদান প্ৰদানৰ ক্ষেত্ৰত মানুহৰ কষ্ট লাঘৱ হোৱাৰ লগতে সময়ো ৰাহি হ'বলৈ ধৰে। ঠিক আছে, আৰু সেনেকে চকাৰ ব্যৱহাৰটো আৰম্ভণি হ'ল। ঠিক আছে, ইয়াৰ পিছত আপোনালোকে চাব ৰাহি শস্য আৰু ব্যৱসায় বাণিজ্য কেনেকুৱা হৈছিল হা। তাৰপিছত আপোনালোকৰ এটা জানিব লগা বস্তু আছে, এইটো পইণ্ট আপোনালোকে চাব হা। তাৰে পিছত এইটো আপোনাৰ মধ্যপ্ৰদেশৰ কথাটো আছে, মই ইমান ক'বলৈ নাযাওঁ হা। এইটো ভীম বেটকা নামৰ ঠাইৰ জেগাটো কাহিনী আছে, পঢ়িব আপোনালোকে। ঠিক আছে, এতিয়া আপোনাৰ ইউনেস্কো যে আছে এইটো আপোনাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছে সেই ঠাইখিনিক হা। আৰু এইটো 10 কিলোমিটাৰ দূৰত আছে আপোনাৰ ভীম বেটকা নাম নহয়। অ'কে, আৰু ইয়াতে আপোনাৰ আদিম যুগৰ অৱশিষ্ট উদ্ধাৰ হৈছিল হা এইখিনি জেগাতে। আৰু ইয়াতে আপোনাৰ এইটো উত্তৰ প্ৰদেশৰ আপোনাৰ মিৰ্জাপুৰ বোৰঝম কাশ্মীৰৰ জেগাটো আছে। এইবিলাক চব আমাৰ আদিম যুগৰ বস্তুটো সোমাই যায় হা। নেক্সট 4 নম্বৰটো চাবচোন, আদিম যুগৰ মাজত বিনিময় আৰম্ভণি কেনেদৰে হৈছিল না। বিনিময় কেনেকৈ কৰিছিল সিহঁতে। চ' মানুহে তেওঁলোকৰ প্ৰয়োজনতকৈ অধিক শস্য উৎপাদন কৰিবলৈ ধৰাত তেওঁলোকৰ বেলেগ লোকৰ লগত আন সামগ্ৰী বিনিময় কৰাৰ সুযোগ ওলাল আৰু এনেকৈ বিনিময় আৰম্ভণি হ'ল। ঠিক আছে, নেক্সট আপোনাৰ দ্বিতীয় কুৱেশ্যনটো চাবচোন, অতীতত প্ৰথম বাণিজ্য কেন্দ্ৰবোৰ কিদৰে গঢ়ি উঠিছিল। চ' খেতি বাতি আৰু ব্যৱসায় বাণিজ্যৰ বিকাশ ঘটাৰ ফলত সামগ্ৰী বিনিময়ৰ কাৰণে তেওঁলোকৰ লাহে লাহে কিছুমান সুচল ঠাই বাছি লয় আৰু এনেদৰে পিছলৈ এই ঠাইবোৰ বাণিজ্য কেন্দ্ৰলৈ পৰিণত হৈছিল। ঠিক আছে, চ' ছেকেণ্ডটো হ'ল। নেক্সট থাৰ্ডটো আছে আদিম যুগৰ অৱশিষ্ট উদ্ধাৰ হোৱা ভাৰতৰ কেইখনমান ঠাইৰ নাম উল্লেখ কৰা। চ' এইটো হ'ব আপোনাৰ বেলান উপত্যকা উত্তৰ প্ৰদেশৰ, মিৰ্জাপুৰ উত্তৰ প্ৰদেশ, বাগৰ আপোনাৰ হৈ যাব ৰাজস্থান নহয়, এই মাহটো যোনটো আপোনাক দেখুৱাই দিছিলোঁ। ঠিক আছে, আৰু বোৰঝম হৈ যাব কাশ্মীৰ আৰু ভীম বটকাটো হৈ যাব মধ্যপ্ৰদেশ ইত্যাদি। ঠিক আছে, এইটো মই বস্তু ইয়াৰে পৰাই দিছোঁ। এইটো আপোনাৰ বেলান উপত্যকা উত্তৰ প্ৰদেশ হৈ যাব, মিৰ্জাপুৰ উত্তৰ প্ৰদেশ, বাগৰ ৰাজস্থান আৰু বোৰঝমটো হৈ যাব কাশ্মীৰ আৰু ভীম বেটকাটো হৈ যাব মধ্যপ্ৰদেশ। এইবিলাক হৈছে আপোনাৰ আদিম যুগৰ অৱশিষ্ট উদ্ধাৰ হা জাগাকেইটাৰ নাম। ঠিক আছে, গতিকে এইটো মোৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যন আছিল। ইয়াতে মই ভিডিঅ'টো ফিনিছ কৰিলোঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে নহয়, লাইক বাটন প্ৰেছ কৰিব আৰু যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব মাই চেনেল এক্সাম জ্যোতি এণ্ড যিমান হ'ব পাৰে শ্বেয়াৰ কৰিব ভিডিঅ'জকেইটা উইথ ইয়ৰ ফ্ৰেণ্ডছ। অ'কে, থেংকছ ফৰ ৱাচিং। জয় হিন্দ।